জুন মাহত কুম্ভ ৰাশিৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিটো সুখ নে দুখ প্ৰথমতে বুজিবই নোৱাৰিব। ভাগ্যৰ ডাঙৰ পৰিৱৰ্তন, টকা পইচাৰ আচৰিত সুযোগ, প্ৰেমত গোপন সত্য আৰু কৰ্মজীৱনত এটা ডাঙৰ সিদ্ধান্ত, এই সকলো একেলগে আহিছে জুন 2026-ত। কিন্তু সাৱধান, কাৰণ এই মাহত আপোনাৰ ওচৰৰ কোনো এজন মানুহেই আপোনাৰ জীৱনৰ শান্তি নষ্ট কৰাৰ চেষ্টা কৰিব পাৰে। কুম্ভ ৰাশিৰ বাবে এই জুন মাহটো সাধাৰণ মাহ নহয়। এই মাহত আপোনাৰ জীৱনত এনেকুৱা এটা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ টকা পইচা, প্ৰেম জীৱন, কৰ্মজীৱন আৰু ভাগ্য সম্পূৰ্ণভাৱে সলনি কৰি দিব পাৰে। কাৰোবাৰ আচল মুখা প্ৰকাশ পাব, হঠাৎ ভাল খবৰ আহিব আৰু বহুদিন ধৰি ৰৈ থকা কাম হঠাৎ আগবাঢ়িব পাৰে। কিন্তু একেটা সময়তে নেতিবাচক শক্তি, হিংসা আৰু ভুল সিদ্ধান্তৰ যোগো দেখা গৈছে। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি মই ক'ম জুন মাহত কুম্ভ ৰাশিৰ ভাল বেয়া সকলো সংকেত, শুভ সময়, সাৱধানবাণী আৰু সেই বিশেষ দিনৰ কথা যিটো আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। জুন মাহত কুম্ভ ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত ডাঙৰ উঠানমা দেখা গৈছে। মাহৰ আৰম্ভণিতে টকাৰ চিন্তা, পুৰণি ধাৰ বা হঠাৎ খৰচে আপোনাক অলপ মানসিক চাপ দিব পাৰে। কিন্তু সুখৰ খবৰ হৈছে এই চাপ বেছি দিন নাথাকিব। জুনৰ দ্বিতীয় সপ্তাহৰ পৰা টকা পইচাৰ নতুন পথ খুলিবলৈ আৰম্ভ হ'ব। যিসকল মানুহে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক, লাভজনক চুক্তি বা বন্ধ হৈ থকা টকা ঘূৰাই অহাৰ যোগ দেখা গৈছে। বিশেষকৈ অনলাইন কাম, বেপাৰ বাণিজ্য বা যোগাযোগৰ সৈতে জড়িত কামত লাভ হ'ব পাৰে। চাকৰি কৰা কুম্ভ ৰাশিৰ ক্ষেত্ৰত অতিৰিক্ত উপাৰ্জনৰ সুযোগ, বোনাছ বা নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, লোভত পৰি খৰধৰ কৰি ইনভেষ্ট নকৰিব। এই মাহত কোনো এজন মানুহে মিছা কথা কৈ আপোনাৰ পৰা ধন লাভ কৰাৰ চেষ্টা কৰিব পাৰে, সেয়ে কাকো সহজে বিশ্বাস নকৰিব। সম্পত্তিৰ ক্ষেত্ৰত মাটি, ঘৰ বা গাড়ীৰ সৈতে জড়িত কাম আগবাঢ়িব পাৰে। কিছুমান কুম্ভ ৰাশিয়ে নতুন সম্পত্তি কিনাৰ চিন্তাও কৰিব পাৰে, কিন্তু কাগজ পত্ৰ ভালদৰে চাইহে সিদ্ধান্ত ল'ব। জুন মাহৰ শেষৰ 7 দিন অপ্ৰত্যাশিতভাৱে ধন লাভ বা ভাগ্য শক্তিশালী সংকেত কঢ়িয়াই আনিব পাৰে। হঠাৎ লাভ, উপহাৰ বা বহুদিন ধৰি ৰৈ থকা টকা হাতলৈ অহাৰ যোগ দেখা গৈছে। এই মাহত আপোনাৰ বাবে মূল মন্ত্ৰ হ'ব সঞ্চয় কৰক, কিন্তু সুযোগ আহিলে ভয় নকৰিব। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুন 2026 কুম্ভ ৰাশি। জুন মাহত কুম্ভ ৰাশিৰ হৃদয়ৰ জগতখনত বহু গভীৰ আৰু আৱেগিক হ'ব পাৰে। এই মাহত আপুনি কাৰোবাক বহুত বেছি অনুভৱ কৰিব, কিন্তু সকলো অনুভৱ সুখৰ নহ'ব। যিসকল মানুহ ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি আৰু অভিমান বা যোগাযোগ কম হোৱাৰ যোগ দেখা গৈছে। সৰু কথাত ডাঙৰ কাজিয়ালৈ পৰিণত হ'ব পাৰে যদি দুয়োজনে জেদ ধৰি ৰাখে। কিন্তু সুখৰ খবৰ হৈছে মাহৰ মাজভাগৰ পিছত সম্পৰ্কত পুনৰ মিঠাচ হোৱাৰ শক্তিশালী সংকেত আছে। যদি আপুনি মনৰ কথা খোলাখুলিকৈ কয় তেন্তে সম্পৰ্ক আগতকৈও মজবুত হ'ব পাৰে। কিছুমান কুম্ভ ৰাশিৰ জীৱনত পুৰণি প্ৰেম পুনৰ ঘূৰি অহা যোগ দেখা গৈছে। হঠাৎ মেছেজ, ফোন কল বা পুনৰ সাক্ষাৎ হ'ব পাৰে, যাৰ বাবে হৃদয় পুনৰ বিভ্ৰান্ত হ'ব পাৰে। কিন্তু সাৱধান, সকলো মানুহ সঁচা অনুভৱ লৈ নাহে। এই মাহত ফেক প্ৰমিছ আৰু গোপন সত্য প্ৰকাশ পোৱাৰ যোগ আছে। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক বহুত ভাল হ'ব। কিন্তু তৃতীয় ব্যক্তিৰ কথা শুনি সন্দেহ নকৰিব, নহ'লে শান্তি নষ্ট হ'ব পাৰে। যিসকল ছিংগল হৈ আছে তেওঁলোকৰ জীৱনত নতুন মানুহ অহাৰ শক্তিশালী সম্ভাৱনা আছে। বিশেষকৈ জুনৰ শেষ 7 দিনত ভাগ্য বিশেষ সংযোগ ঘটিব পাৰে। এই মাহত কুম্ভ ৰাশিৰ বাবে প্ৰেমৰ মূল মন্ত্ৰ, মূল শিক্ষা হ'ব যিজনে সঁচাকৈ ভাল পায় তেওঁ কেতিয়াও আপোনাক মানসিকভাৱে ভাঙিবলৈ নিদিয়ে। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন, কেৰিয়াৰ। জুন মাহত কুম্ভ ৰাশিৰ কৰ্মজীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপোনাৰ ওপৰত দায়িত্ব বাঢ়িব, কিন্তু সেই দায়িত্বই আপোনাৰ সফলতাৰ দুৱাৰো খুলিব পাৰে। মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত প্ৰেছাৰ, বেছি কাম বা মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে। কেতিয়াবা এনেকুৱা লাগিব মই ইমান চেষ্টা কৰিছোঁ কিন্তু প্ৰাপ্য সন্মান পাইছোনে? কিন্তু চিন্তা নকৰিব, গ্ৰহৰ সংকেতে কৈছে আপোনাৰ পৰিশ্ৰম বিফল নহ'ব। চাকৰি কৰা কুম্ভ ৰাশিৰ বাবে উচ্চপদস্থ ব্যক্তিৰ নজৰত অহাৰ যোগ আছে। নতুন সুযোগ, পদোন্নতি বা ভাল খবৰ আহিব পাৰে। যিসকলে বহুদিন ধৰি নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবেও জুন মাহ শুভ সংকেত কঢ়িয়াই আনিছে। কিন্তু কৰ্মক্ষেত্ৰত সকলোকে নিজৰ মানুহ বুলি নাভাবিব।
এই মাহত কোনো এজন সহকৰ্মীয়ে হিংসা বা পিছফালে কথা কোৱাৰ যোগ দেখা গৈছে। সেয়ে নিজৰ পৰিকল্পনা সকলোকে নক'ব। ব্যৱসায় কৰা কুম্ভ ৰাশিৰ লোকৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ, নতুন গ্ৰাহক বা লাভজনক যোগাযোগৰ সুযোগ আহিব পাৰে। বিশেষকৈ অনলাইন টেকন'লজি, কমিউনিকেশ্যন বা ক্ৰিয়েটিভ কামৰ সৈতে জড়িত লোকৰ বাবে সময়খিনি ভাল হ'ব। জুন মাহৰ মাজভাগত এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব পাৰে। সেই সিদ্ধান্তই আগন্তুক কেইমাহমানৰ কেৰিয়াৰ ডিৰেকশ্যন ঠিক কৰিব পাৰে। আৰু জুনৰ শেষ 7 দিনত কৰ্মজীৱনত ভাগ্য শক্তিশালী পৰিৱৰ্তন আনিব পাৰে। হঠাৎ সুযোগ, ইণ্টাৰভিউ, নতুন প্ৰস্তাৱ বা সফলতাৰ সংকেত দেখা গৈছে। এই মাহত আপোনাৰ বাবে মূল মন্ত্ৰ হ'ব নিজৰ শক্তিক সন্দেহ নকৰিব, কাৰণ এই সময় আপোনাক ওপৰলৈ উঠাবলৈ আহিছে। এতিয়া লৈ আহিছোঁ ভাগ্য কুম্ভ ৰাশিৰ বাবে জুন 2026। জুন মাহত কুম্ভ ৰাশিৰ ভাগ্য কেতিয়াবা বহুত শক্তিশালী হ'ব, আকৌ কেতিয়াবা হঠাৎ পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। এই মাহত ভাগ্য আপোনাক সহজে কিবা নিদিয়ে, কিন্তু যি পাব সেয়া ডাঙৰ হ'ব। মাহৰ আৰম্ভণিতে কিছুমান কাম শেষ মুহূৰ্তত ৰৈ যাব পাৰে। যি কাম নিশ্চিত বুলি ভাবিছিল তাত বাধা আহিব পাৰে, কিন্তু ইয়াৰ অৰ্থ দুৰ্ভাগ্য নহয়। ইউনিভাৰ্ছে আপোনাক সঠিক সময়লৈকে অপেক্ষা কৰাইছে। জুনৰ দ্বিতীয় সপ্তাহৰ পৰা ভাগ্য লাহে লাহে আপোনাৰ ফালে ঘূৰিবলৈ আৰম্ভ কৰিব। হঠাৎ ভাল খবৰ, নতুন সুযোগ বা বহুদিন ধৰি আশা কৰা কাম সফল হোৱাৰ সংকেত দেখা গৈছে। এই মাহত বিশেষকৈ চাকৰি, টকা পইচা আৰু নতুন যোগাযোগৰ ক্ষেত্ৰত ভাগ্য সহায় পাব পাৰে। কাৰোবাৰ সহায়ত জীৱনৰ ডাঙৰ দুৱাৰ খুলিব পাৰে, কিন্তু সাৱধান, নেতিবাচক শক্তি আৰু হিংসুক মানুহৰ প্ৰভাৱ এই মাহত বেছি থাকিব পাৰে। সকলো কথাই সকলোকে নক'ব, নিজৰ পৰিকল্পনা গোপনে আগবাঢ়ক। জুন মাহৰ শেষৰ 7 দিন কুম্ভ ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী সময় হ'ব পাৰে। এই সময়ত লোৱা সিদ্ধান্ত, আৰম্ভ কৰা কাম বা নতুন পদক্ষেপ আগন্তুক বহু মাহলৈকে সফলতা কঢ়িয়াই আনিব পাৰে। ভাগ্য আপোনাৰ কাষত থাকিব, কিন্তু এটা চৰ্ত আছে, নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগিব। কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে জুন মাহত শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰনো কি হ'ব। প্ৰথমতে শুভ তাৰিখ 5 জুন, 9 জুন, 14 জুন, 21 জুন আৰু 28 জুন। এই দিনবোৰত ভাল খবৰ, নতুন সুযোগ বা শুভ কামৰ আৰম্ভণিৰ শক্তিশালী যোগ দেখা গৈছে। শুভ সংখ্যা 3, 7, 9, 11। এই সংখ্যাবোৰ এই মাহত আপোনাৰ বাবে ভাগ্যৰ শক্তি কঢ়িয়াই আনিব পাৰে। শুভ ৰং নীলা, বেগুনীয়া আৰু ৰূপালী। এই ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে মানসিক শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। অশুভ ৰং ৰঙা আৰু খয়েৰী বা সম্পূৰ্ণ ক'লা ৰং এই মাহত অলপ কম ব্যৱহাৰ কৰাই ভাল হ'ব। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। শনিবাৰে গছৰ গুৰিত পানী দিয়ক আৰু দুখীয়া মানুহক ক'লা তিল বা খাদ্য দান কৰিলে নেতিবাচক শক্তি কমিব পাৰে। এই মাহত এটা কথা সদায় মনত ৰাখিব লাগিব, নিজৰ মনৰ শক্তিয়েই আপোনাৰ আটাইতকৈ ডাঙৰ ভাগ্য। কুম্ভ ৰাশি, শুভ সময়, সাৱধানবাণী আৰু সেই বিশেষ দিন। শুভ সময় জুন মাহৰ 12 তাৰিখৰ পৰা 21 তাৰিখলৈকে। এই সময়খিনি কুম্ভ ৰাশিৰ বাবে বহুত শক্তিশালী দেখা গৈছে। এই সময়ত নতুন কাম আৰম্ভ, ইণ্টাৰভিউ, ধন ইনভেষ্ট বা বিশেষ সিদ্ধান্ত লোৱাৰ বাবে শুভ যোগ আছে। বিশেষকৈ সন্ধিয়া 6 বজাৰ পিছত সময়ত আপোনাৰ বহু কুম্ভ ৰাশিয়ে ভাল খবৰ বা আচৰিত সংকেত পাব পাৰে। সাৱধানবাণী, এই মাহত সকলোতকৈ বেছি সাৱধান থাকিব লাগিব বিশ্বাস আৰু ৰাগৰ ক্ষেত্ৰত। কাৰোবাৰ মিঠা কথাত সহজে বিশ্বাস নকৰিব, কাৰণ ওচৰৰ কোনো এজন মানুহেই আপোনাৰ গোপন কথা ব্যৱহাৰ কৰি সমস্যা কৰাৰ যোগ দেখা গৈছে। প্ৰেমত জেদ কম কৰক আৰু কৰ্মক্ষেত্ৰত নিজৰ পৰিকল্পনা সকলোকে নক'ব। টকা পইচাৰ ক্ষেত্ৰত জুন মাহৰ 17 তাৰিখ আৰু 18 তাৰিখ বেছি খৰচ বা ভুল সিদ্ধান্তৰ সম্ভাৱনা আছে। সেয়ে নিজৰ দিন এই দুটাত অলপ সাৱধান থাকিব। বিশেষ দিন 28 জুন। এই দিনটোত যিকোনো কুম্ভ ৰাশিৰ মানুহৰ বাবে ভাগ্য টাৰ্ণিং পইণ্ট হ'ব পাৰে। হঠাৎ সুখবৰ, নতুন সুযোগ আৰু অথবা বহুদিন ধৰি অপেক্ষা কৰা এটা কাম সম্পূৰ্ণ হোৱাৰ শক্তিশালী সংকেত দেখা গৈছে। এই দিনটোত যদি আপুনি মনৰ পৰা এটা সিদ্ধান্ত লয়, সেয়া আগন্তুক বহু মাহলৈকে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। তেনেহ'লে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল,
এয়া আছিল কুম্ভ ৰাশিৰ জুন 2026 মাহৰ সম্পূৰ্ণ ফলাফল। এই মাহত আপোনাৰ জীৱনত সুখ, পৰীক্ষা, নতুন সুযোগ আৰু ভাগ্যৰ ডাঙৰ পৰিৱৰ্তন একেলগে আহিব পাৰে। মনত ৰাখিব, সময় যিমানেই কঠিন নহওক, নিজৰ ওপৰত বিশ্বাস ৰাখিলে ভাগ্য এদিন আপোনাৰ পক্ষত থিয় দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত ওম বা কুম্ভ ৰাশি নিজৰ শক্তি প্ৰকাশ কৰক আৰু এনেধৰণৰ ৰাশিফল ভিডিঅ' নিয়মিত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জুন মাহটো আপোনাৰ বাবে সুখ, সফলতা আৰু শান্তি কঢ়িয়াই আনক। জয় মা লক্ষ্মী। ধন্যবাদ।